জুবিন গাৰ্গক যে হত্যা কৰা হৈছে, জুবিন গাৰ্গৰ মৃত্যু যে এটা ষড়যন্ত্ৰ, এইটো পোহৰলৈ আহিছে। অসমবাসী কেতিয়াও ক্ষমা নকৰে শ্যামকানু মহন্তক। হয়, ৰাজ্যবাসীৰ বাবে এটা বহুতে গুৰুত্বপূৰ্ণ খবৰ। শ্যামকানু মহন্তই কি অপৰাধ কৰিছিল, শ্যামকানু মহন্তই জুবিনক লৈ কিমান গুৰুত্ব দিছিলে, তাৰ সবিশেষ আপোনালোকৰ মাজত তুলি ধৰিছো। ন তথ্য পোহৰলৈ আহিছে, আপোনাৰ চকু কপালত উঠিব। হয় ৰাজ্যবাসী, ভিডিঅ'টি আপুনি এটা এতিয়াই লাইক কৰি দিয়ক আৰু জুবিন গাৰ্গৰ মৃত্যুৰ শ্ৰদ্ধাঞ্জলি আপুনি ভিডিঅ'টোৰ কমেণ্টৰ জৰিয়তেও জনাব পাৰে। কমেণ্টত আপোনালোকৰ মন্তব্য নিশ্চয় বিচাৰিছো। ওম শান্তি বুলি, জয় জুবিন দা বুলি আপোনালোকে কমেণ্টত এবাৰ নিশ্চয় জনাব আৰু এই ভিডিঅ'টিত এটা লাইক কৰিব আপোনালোকক জনাইছো। জুবিন গাৰ্গৰ আচল মৃত্যুৰ ৰহস্য, লগতে শ্যামকানু মহন্তই কি কি পদক্ষেপ গ্ৰহণ কৰিছিল, জুবিন গাৰ্গৰ মৃত্যুৰ হোৱাৰ পিছতো শ্যামকানু মহন্তই ক'ত ব্যস্ত আছিল, কি কি কামত ব্যস্ত আছিল, তাৰ সম্পূৰ্ণ তথ্য। কিয় আঁতৰ পৰা 9 ঘণ্টা ধৰি লুকুৱাই ৰখা হৈছিল জুবিন গাৰ্গৰ মৃত্যুৰ খবৰ? জুবিনৰ মৃত্যুৰ আগলৈকে শ্যামকানুৱে চলাই গৈছিল নিজৰ বেপাৰ। হয় ৰাজ্যবাসীয়ে শ্যামকানুক কেতিয়াও ক্ষমা নকৰে। জুবিন গাৰ্গৰ মৃত্যুক লৈ পোহৰলৈ আহিছে ন তথ্য। কিছুমান এনে তথ্য পোহৰলৈ আহিছে যিবিলাক আপুনি শুনিলে আপোনাৰ বুকুখন কঁপি উঠিব। জুবিনৰ মৃত্যুক লৈ শ্যামকানু মহন্তৰ বিৰুদ্ধে ভয়ংকৰ অভিযোগ। জুবিন গাৰ্গৰ মৃত্যুৰ খবৰ লুকুৱাই ৰাখিছিল শ্যামকানু মহন্তই। জুবিন গাৰ্গৰ মৃত্যুক লৈ উন্মোচিত হৈছে ভয়ংকৰ তথ্য। হয়, শ্যামকানু মহন্তৰ লগত কি হোৱা উচিত, শ্যামকানু মহন্তৰ কি হোৱা উচিত, আপোনালোকে ভিডিঅ'টি কমেণ্টত নিশ্চয় জনাব। অতি গোপনে ৰখা হৈছিল জুবিন গাৰ্গৰ মৃত্যুৰ খবৰ। আঁতৰ পৰা 9 ঘণ্টা ধৰি লুকিয়াই ৰখা হৈছিল জুবিন গাৰ্গৰ মৃত্যুৰ খবৰ। জুবিনৰ মৃত্যুৰ আগলৈকে শ্যামকানুৱে চলাই গৈছিল নিজৰ বেপাৰ। হাস্পাতালত পৰি আছিল জুবিন গাৰ্গৰ নিথৰ দেহ। শ্যামকানু মহন্ত ব্যস্ত হৈ আছিল বিজনেছ চাবমিটত। নৰ্থ ইষ্ট ফেষ্টিভেলৰ আয়োজক যোৱা নাছিল জুবিনৰ কাষলৈ। বিশেষ একো হোৱা নাই বুলি বিভ্ৰান্ত কৰিছিল শ্যামকানু মহন্তই। হয়, শ্যামকানু মহন্তই নৰ্থ ইষ্ট ফেষ্টিভেলৰ আয়োজকসকলক কৈছিল একো হোৱা নাই, একো বিশেষ একো হোৱা নাই, একেবাৰে সামান্য এটা মেটাৰ বুলি কৈ শ্যামকানু মহন্তই নিজৰ বেপাৰ চলাই গৈছিল। ছিংগাপুৰ অসম এছ'চিয়েশ্যনেও গাপ দি ৰাখিছিল প্ৰকৃত সত্য। চৰকাৰী পইচাৰে চলা এইবিলাক মানুহৰ এনে কাণ্ডক লৈ আপোনালোকৰ মন্তব্য কি? বহু নিশালৈকে পাৰ্টিৰ আয়োজন কৰিছিল। জুবিন গাৰ্গৰ মৃত্যুৰ পিছতো এই ব্যক্তিসকলে পাৰ্টিত ব্যস্ত আছিলে, ৰাতিৰ পাৰ্টিত নাইট ক্লাবত ব্যস্ত আছিল সকলো ব্যক্তি। শ্যামকানু মহন্তকে ধৰি অসমৰ 15জনীয়া গ্ৰুপে বহু নিশালৈকে পাৰ্টিৰ আয়োজন কৰিছিল। পুৱতি নিশাই জুবিনক উলিয়াই নিছিল ইয়াত লৈ। বিস্ফোৰক ফেচবুক পোষ্ট ৰাজ্যৰ জ্যেষ্ঠ সাংবাদিকৰ।